নমস্কাৰ আজি হৈছে 17 জুলাই বুধবাৰ আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক দিবলৈ লৈছো ইয়াৰ লগতে আত্মসহায়ক মহিলাসকলৰ ইন্টাৰভিউ আৰম্ভ হৈ গৈছে যিসকল মহিলাই 10000 টকা পাবলৈ অপেক্ষা কৰি আছে তেওঁলোকৰ ইন্টাৰভিউ অলৰেডি লৈ আছে কি প্ৰশ্ন সুধিব পাৰে তাৰ ওপৰত মই আপোনালোকক এই ভিডিওটোৰ মাধ্যমত জনাই দিম হে আপোনালোকে সম্পূৰ্ণকৈ চাই থাকক আজিৰ প্ৰথমটো খবৰ আত্মসহায়ক মহিলাসকলৰ ইন্টাৰভিউ আৰম্ভ হৈ গল হঠাৎ ফোন কল যোগে ইন্টাৰভিউ লব আপোনাৰ তাৰ বাবে আপোনালোকে সাৱধানে থাকিব কাৰণ ইন্টাৰভিউ যদি ভালকৈ দিব নোৱাৰে তেন্তে লাভ নকৰিব 10000 টকা কিয়নো অসম চৰকাৰে প্ৰথম কিস্তি 10000 টকা দিব এই 10000 টকাৰে যিসকল ভালকৈ ব্যৱহাৰ কৰিব তেওঁলোকক আকৌ 25000 টকা দিব হেহে অতি সাৱধানেৰে ইন্টাৰভিউ দিব লাগিব ইন্টাৰভিউত এইবোৰ প্ৰশ্ন সুধিব পাৰে এক আপুনি অমৃত বৃক্ষৰ গছপুলি কেইডাল ৰুইছে দুই গছপুলি কেইটা জিয়াই আছেনে তিনি আপোনাৰ ল'ৰা ছোৱালী কেইটা আছে চাৰি আপোনাৰ ল'ৰা ছোৱালী স্কুলত পঢ়ি আছেনে এইবোৰৰ পৰা যিকোনো এটা বা দুটা প্ৰশ্ন সুধিব আপোনালোকে ভালকৈ উত্তৰ দিব লাগিব যদি আপোনালোকে উত্তৰ দিব নোৱাৰে তেন্তে কিন্তু লাভ নকৰিব 10000 টকা আৰু ইন্টাৰভিউ কিন্তু এইটো প্ৰসেছত আপোনালোকক ল'ব হঠাৎ কিন্তু আপোনালোকৰ ফোন আহিব মই আপোনালোকক ৰেকৰ্ডিং শুনাবলৈ যত্ন কৰিছো কল ৰেকৰ্ড মোৰ ওচৰত আছে আপোনালোকে শুনি লওক हेलो আপুনি অমৃত বৃক্ষ আন্দোলনত গছৰ পুলি ৰুইছিলে ৰুইছিলো আমি ৰুইছিলো কেইটা লগাইছিলে কেইটা গছৰ পুলি লগাইছিলে আমি মানে আমি আমাৰ ঘৰত 4 জন আছে আমি 3টা লগাইছিলো 3টা লগাইছে এটা বৰ্তমান কেইডাল বাকি আছে স্যার এতিয়া 2ডাল বাকি আছে ঠিক আছে ধন্যবাদ আপোনালোকৰ এইটো মানে সব এইটো নম্বৰে দিছে নেকি ইয়াতে হ্যাঁ এইটো দিছো এইটো নম্বরে দিছো আমার এটাই মোবাইল ঘৰত আর আরেকটা নাম কি মিনারা খাতুন রফিকা আহমেদ এইবিলাক বাৰু পিছত পালে কৰিম এতিয়া আপোনাৰ নামটো পাইছো আপোনাৰটো কৰি দিছো হ্যাঁ ধন্যবাদ থ্যাংক ইউ পৰৱৰ্তী খবৰটো হৈছে ভাল খবৰ যে এইবাৰ সকলোৱে লাভ কৰিব বছৰি 1 লাখ টকাৰ সুবিধা কিষাণ কল্যাণ যোজনায়ে অসমবাসীৰ বাবে লৈ আহিছে এই 1 লাখ টকাৰ সুবিধা কেনেকৈ ইয়াৰ সুবিধা লাভ কৰিব জানো আহক বছৰি 1 লাখ টকাৰ সুবিধা ল'বলৈ এক অসমৰ বাসিন্দা হ'ব লাগিব দুই চৰকাৰী যিকোনো এখন নথি থাকিব লাগিব যেনে পেন কাৰ্ড আধাৰ কাৰ্ড ভোটাৰ আইডি কাৰ্ড তিনি পাছপোৰ্ট আকাৰৰ এখন ৰঙীন ছবি লাগিব এই কেইখনৰ সৈতে কিন্তু আপুনি আবেদন কৰিব লাগিব পৰৱৰ্তী খবৰ আধাৰ কাৰ্ড আৰু ৰেশন কাৰ্ড থাকিলে একাউণ্টত সোমাব 12000 টকা কেন্দ্ৰীয় চৰকাৰৰ এছবিএম আঁচনিৰ জৰিয়তে এই 12000 টকা সোমাব যদি আপোনাৰ আধাৰ কাৰ্ড নাই তেন্তে ৰেশন কাৰ্ড দিলেও পাব এই 12000 টকা কেন্দ্ৰীয় চৰকাৰে স্বচ্ছ ভাৰত অভিযানৰ শুভাৰম্ভণি কৰাৰ পিছৰে পৰাই যিসমূহ গাঁও অঞ্চলৰ মানুহৰ ঘৰত চৰকাৰী পকী শৌচালয় বা টয়লেট নাই তেওঁলোকে যাতে এখনকৈ চৰকাৰী পকী শৌচালয় লাভ কৰে তাৰ বাবে গ্ৰামীণ টয়লেটৰ আবেদন কৰিবলৈ দিছিলে ইতিমধ্যে অসমৰ 1 লাখ মানুহৰ একাউণ্টত সোমাই দিলে 12000 টকা পৰৱৰ্তী খবৰ ই শ্ৰম কাৰ্ড থাকিলে প্ৰত্যেক মাহতে লাভ কৰিব 3000 কোটি টকা আকৌ মোদীৰ নতুন আঁচনি মোদী তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ ই শ্ৰম কাৰ্ড থকা সকলৰ বাবে লৈ আহিল এই 3000 টকাৰ আঁচনি যদি আপোনাৰ এই শ্ৰম কাৰ্ড আছে তেন্তে এতিয়া আবেদন কৰক আবেদনৰ বাবে কি থাকিব লাগিব চাওক সবিশেষ আঁচনিৰ নাম প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনা কোনে আবেদন কৰিব পাৰিব চাওক যোগ্যতাৰ মাপকাঠি আপুনি ভাৰতীয় নাগৰিক হ'ব লাগিব পৰৱৰ্তী খবৰ ৰেশন কাৰ্ড থাকিলে অৰুণোদয় আঁচনি পাব আপোনাৰ ঘৰত ৰেশন কাৰ্ড আছে নেকি তেন্তে আপোনাৰ বাবে ভাল খবৰ শীঘ্ৰেই লাভ কৰিব 1250 টকাকৈ একাউণ্টত অৰুণোদয় আঁচনিৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে কেবিনেটত ঘোষণা কৰিলে যে অৰুণোদয় আঁচনি হৈছে 2020 চনৰ 2 অক্টোবৰত আৰম্ভ কৰা অসম চৰকাৰৰ আঁচনি অৰুণোদয় আঁচনিৰ লক্ষ্য হৈছে 50 লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা ৰাজ্যৰ প্ৰায় 27.61 লাখ পৰিয়ালক ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ অৰ্থাৎ ডিবিটি আঁচনিৰ জৰিয়তে প্ৰতি মাহে 1250 টকাকৈ প্ৰদান কৰা হয় আঁচনি হিতাধিকাৰীসকলে এই ধনৰাশি প্ৰতি মাহৰ 10ম দিনত অক্টোবৰ 2020 চনৰ পৰা আৰম্ভ কৰি লাভ কৰে পৰিয়ালৰ প্ৰাথমিক তত্ত্বাৱধায়ক হোৱা মহিলাসকলক আঁচনি হিতাধিকাৰী হিচাপে ৰখা হয় অসম চৰকাৰে যোগ্য হিতাধিকাৰীসকলৰ বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰী প্ৰয়োজনীয় ঔষধ ফল-মূল শাক পাচলি দালি চেনিকে ধৰি বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয়ৰ বাবে মাহেকীয়া ৰাজসাহায্যৰ বাবে এইসমূহ টকা কিন্তু প্ৰদান কৰি আছে তেওঁলোকক 200 টকা ৰাজসাহায্যৰ বাবে 4 কেজিৰ ওপৰত 50% ৰাজসাহায্য আৰু 80 টকা ফলমূল ক্ৰয়ৰ বাবে 150 টকা আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ বাবে 170 টকা আৰু এলপিজি গেছৰ বাবে 200 টকাকৈ দিয়ে আৰু ডকুমেণ্টছ কি লাগিব চাই লওক বেংকৰ পাছবুক লাগিব আধাৰ কাৰ্ড লাগিব ফটো লাগিব মোবাইল নম্বৰ লাগিব ৰেশন কাৰ্ড আয়ৰ প্ৰমাণ
প্ৰমাণপত্ৰ আত্মঘোষণা প্ৰমাণপত্ৰ পৰিচয় পত্ৰ এইসমূহ কিন্তু লাগিব হয় যদি আপুনি আবেদন কৰা নাই আবেদন কৰিব লাগিব আৰু নেক্সট ভিডিও মই লৈ আহিছোঁ কেনেকৈ কি কৰিব লাগিব সেয়ে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়ক আৰু পেজটো ফ'ল' কৰক ধন্যবাদ।